Welcome to our Astro Channel Divine Jyotish Gyan. আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে হয়তো এটা শব্দ শুনিছে পঞ্চাং। এই পঞ্চাংনো কি? আমাৰ ডেইলি লাইফত এইটো বিৰাট ব্যৱহাৰ হয়। পঞ্চাঙত 5টা বস্তু পৰে: তিথি, বাৰ, নক্ষত্ৰ, কৰণ আৰু যোগা। তাৰ ভিতৰত আজি আমি তিথিৰ বিষয়ে আলোচনা কৰিম। তিথি শুক্লপক্ষৰ আছে, 15টা কৃষ্ণপক্ষৰ আছে। এই তিথিবিলাক 5টা ভাগত ভাগ কৰা হৈছে। চাই লওকচোন। নন্দা, ভদ্ৰা, জয়া, ৰিক্তা আৰু পূৰ্ণ। 1, 6, 11 প্ৰথমা, প্ৰতিপদ, ষষ্ঠী আৰু একাদশী। এইটো নন্দা তিথিত পৰে। নন্দা তিথিৰ ভিতৰত যদি সেইদিনা আৰু ফ্ৰাইডে পৰে তেতিয়াহ'লে যথেষ্ট ভাল। নন্দা তিথিত আপুনি কি কাম কৰিব, যিকোনো কনষ্ট্ৰাকশ্যনৰ কাম বা নতুন যদি প্ৰজেক্ট আৰম্ভ কৰে নন্দা তিথিত বিৰাট ভাল। তাৰ ভিতৰত যদি ফ্ৰাইডে বাছি লয় আৰু ভাল। তাৰপিছত আছে ভদ্ৰা তিথি। ভদ্ৰাত পৰে 2 নম্বৰ, 7 নম্বৰ আৰু 12 নম্বৰ তিথি ভদ্ৰা তিথিত পৰে। ভদ্ৰা তিথি আপুনি যান বাহন ক্ৰয় কৰাৰ কাৰণে ভাল, বা আগৰ দিনত যে মানুহে ধান চান কিনিছিল বা সেনেকুৱা সম্পত্তি, তাৰ কাৰণে ভদ্ৰা তিথি ভাল। ভদ্ৰা তিথি ৱেডনেছডে হ'লে আৰু ভাল। তাৰপিছত আছে জয়া তিথি। জয়া তিথি 3, 8 আৰু 13। জয়া তিথিত কোৰ্ট কেছৰ কাৰণে ভাল। আপোনাৰ যদি যুদ্ধ কোৰ্ট কেছ জয় কৰাৰ কাৰণে তাতে টিউজডে পৰিলে আৰু ভাল, আৰু যান বাহনো আপুনি ক্ৰয় কৰিব পাৰে। ৰিক্তা তিথি। ৰিক্তা তিথি কোনো কাম কৰিব নালাগে। 4, 9, 14 এইটো ৰিক্তা তিথিত কোৱা হয় যে কোনো কাম কৰিব নোৱাৰে এক্সেপ্ট ছেটাৰডে। যদি শনিবাৰ পৰে তেতিয়াহ'লে ৰিক্তা তিথিত কাম কৰিব পাৰে। লাষ্টত আছে পূৰ্ণ তিথি 5, 10, 15 নম্বৰ তিথি। আৰু পূৰ্ণ তিথিত থাৰ্ছডে যদি পৰে, এই বাৰকেইটা যে লিখি দিছোঁ এইকেইটা সিদ্ধি যোগা বুলি কয়। এইটো তিথিৰ এইটো হ'ল সিদ্ধি যোগা, এইটো সিদ্ধি বাৰ, এইটো হ'ল সিদ্ধি যোগা বুলি কয়। প্ৰত্যেকটো তিথিৰে এই বাৰকেইটা সিদ্ধি যোগা বুলি কয়। পূৰ্ণ তিথিৰ থাৰ্ছডে, তাতে আপুনি যিকোনো চেৰিমনি কৰিব পাৰে, বা কিছুমানে পূজা পাতাল কৰে, কিছুমান মেডিটেশ্যন কৰে। তাৰ ভিতৰত পূৰ্ণিমা আৰু অমাৱস্যাও পৰে। পূৰ্ণিমা আৰু অমাৱস্যাত বেলেগ বেলেগ কাম, দুইটাৰে বেলেগ বেলেগ কাম আছে। সেই বিষয়ে আমি পিছত এটা ভিডিঅ' বনাম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকৈ আমি আৰু ভিডিঅ' বনাই থাকিম। আজিলৈ আহোঁ। জয় শ্ৰীৰাম।